জয় জন জয় কিষাণ জয় শ্ৰীকৃষ্ণ মই আপোনালোকক আজি দেখুৱাই আছোঁ কৃষিৰ ওপৰত আপোনাৰ মই এইটো কৈ আছোঁ যে কৃষি এখেত এজন আপোনাৰ সতীশ বৰ্মন এখেত এজন আগৰ দিনত এজন কৃষক হিচাপে আচলতে মান্যতা পাইছিলে গামোচা পাইছিলে জাপি পাইছিলে মানপত্ৰ হেৰি কৰিছিলে কিন্তু তেতিয়াই আছিল আপোনাৰ এই আপোনাৰ অতুল বৰা দেৱ তেখেত আছিলে আৰু এইটো আছিলে আপোনাৰ বেজাৰত তেখেতে নিজেও স্পষ্টকৈ কৈ আছে বেজাৰত তেখেতক আপোনাৰ মান সন্মান দিছিলে তেতিয়া গামোচাৰে মান সন্মান দিছিলে এজন কৃষক হিচাপে তেখেতক ইমান কৈছে তেতিয়া তেওঁ আপ্লুত হৈছিল বৰ্তমানত আপ্লুত হৈছিল তেখেতে সেই বস্তুটো এতিয়া কৃষকক যেন আগতে যিটো হেৰি আছিলে এইটো এতিয়া নাই কৃষকক এতিয়া বৰ্তমান লেইছেই যেন লাগি আছে আপোনাৰ মান সন্মান নোহোৱাৰ দৰে হৈ আছে কৃষকক আপোনাৰ একদম আপোনাৰ নিকিন কৰি পেলাইছে কৃষকক যিটো আপোনাৰ এতিয়াৰ পৰ্যায়ত কৃষকৰ নিকিন পৰ্যায়ত পৰি গৈছে কৃষিৰ লগত যিজনে জড়িত আছে তেওঁলোক আছে এতিয়া পংগু হৈ গৈছে ইয়াৰ কাৰণটো আপোনাৰ আচলতে ক'ৰ পৰাই হৈ আছে আপোনালোকে নিজে অনুমান কৰিলে গম পাব যাক যিটো মান্যতা দিব লাগে সেইটো মান্যতা এতিয়া পোৱা নাই এই দেখুৱাই আছোঁ আপোনাক এখেতক লৈ আপোনাৰ আচলতে মোৰ লাও দিব আহিছিলে আৰু আহিলে এখেতে এই দাদাজনে লাও লৈ আহিছে মোক আজি বিহুৰ কাৰণে দিব আহিছিলে আৰু এখেতো মোৰ লাও দিব আহিছিলে এই দেখাই আছোঁ লাও দিব আহিছিলে মোৰ ফাৰ্মাচীত বিহু বুলি আচলতে মোৰ দেউতাই আপোনাৰ এজন বিশিষ্ট মানে সমাজকৰ্মীৰ লগতে এজন কৃষক আপোনাৰ কৃষি বিপ্লৱৰ সূচনাৰ আপোনাৰ যিটো আপোনাৰ ৰৌমাৰী এই অঞ্চলত আপোনাৰ কৃষি বিপ্লৱৰ এই অঞ্চলত শিঙিমাৰী দদাৰা ৰৌমাৰী গণমুখ এনেকুৱা কৰি চেঁচা এইবিলাক কৃষি বিপ্লৱৰ আচলতে আমাৰ দেউতাই কৰিছিলে আৰু সেই আলামত আচলতে তেখেতসকলেও মোৰ তাতে এনেকুৱা মেডিচিনতো আহে আৰু চব্জি বা বেঙেনা এইবিলাক লৈ আহে দিবৰ কাৰণে আজিও আচলতে লৈ আহিছিলে সেইকাৰণে আচলতে দেখাব লগা হ'ল কিন্তু ইয়াৰ অৰ্থটো এইটো মই বুজিছোঁ যে এই কৃষকে যিমান ধৰক আপোনাৰ প্ৰডাকশ্যন আপোনাৰ ৰঙালাও বিলাহী মূলা যিটো আপোনাৰ ৰেডিছ ওলকবি বন্ধাকবি ফুলকবি তাৰপিছত আপোনাৰ বিন এইবিলাক আপোনাৰ এই অঞ্চলত মটৰ ৰহুন ইয়াৰ পৰা যায় এখেতসকলে আপোনাৰ দেখাইছে এখেতসকলৰ খেতিত আৰু এখেত আপোনাৰ সুৰেন তেখেতে মই দেখাইছোঁ এখেত হ'ল সুৰেন বৰ্মন এখেতৰ হ'ল 76 ইয়াৰ্ছ এখেতে আপোনাৰ মই ৰাতিপুৱা মৰ্ণিং ৱাকত যাওঁ আমাৰ ঘৰৰ পৰা ৰাখনীচৰলৈকে যাওঁ তেখেতে ৰাখনীচৰত ৰাতিপুৱা 5টা বজাতে আচলতে কোদাল পৰা কোৰ মাৰি থাকে এই ৰঙালাওৰ খেতিত তেখেতৰ ৰঙালাওৰ তাতে ফাৰ্মত আপোনাৰ গাজৰ বন্ধাকবি ওলকবি এইবিলাক মই লৈ আহোঁ এখেতৰ খেতিৰ পৰা আৰু আজি কৃষকৰ খেতি আপোনাৰ খেতি হৈ থকা নাই কিয় খেতিটো হৈ আছে মূল্যটো নাপায় খেতিপথাৰ ধ্বংস হৈ যায় আছে ভূমি সুৰক্ষিত নাই চাৰিওফালৰ পৰাই তাৰমানে কৃষকক আপোনাৰ মাধামাৰ যেন লাগি আছে আৰু এই আপোনাৰ মই দেখুৱাই আছোঁ সম্পূৰ্ণ মই ভিডিঅ'বিলাক দেখুৱাই আছোঁ এওঁলোকে খেতি কৰি আপোনাৰ যিটো আপোনাৰ ল'ৰা ছোৱালী ধৰক 4জন বা 3জন আছে আৰু সতীশ বৰ্মনৰে আপোনাৰ 3-4জন আছে আৰু ছোৱালী বিয়া দিলে খেতি কৰিয়ে দিছিলে আৰু এতিয়া ল'ৰাটো আপোনাৰ শিক্ষিত আছে চাকৰি নাই খেতিৰ ওপৰতে আচলতে কিন্তু খেতিখিনিত তেওঁলোকে ইয়াৰ পিছত যিটো আপোনাৰ চাকৰিয়ালৰ ক্ষেত্ৰত এই ৰঙালাও দেখাইছোঁ এওঁৰ আচলতে এই ৰঙালাওবিলাক এনেকুৱাই তাৰমানে দাম নাপাবৰ কাৰণে ষ্টক কৰি থৈ দিছে ইয়াৰ এটা লাও মোটামুটি আপোনাৰ 40 কেজি 35 কেজি কমত নাই কিছুমান লাও আৰু লোকেলটো আৰু এটা অৰ্জুন লাওবিলাক আপোনাৰ 4 কেজি 5 কেজি মান এই লাওবিলাকৰ আপোনাৰ যিটো সোৱাদ যিটো চুইট মিঠাটো আপোনাৰ মানে কেঁচা খালেও খাব পাৰে এনেকুৱা ধৰণৰ মিঠা যিটো আপোনাৰ এই মাটিটোৰ উৰ্বৰতাৰ কাৰণে এইবিলাক পাব আপোনাৰ এইটো শিঙিমাৰী অঞ্চলৰ এইটো
গহমহীন ডেলিভাৰী পাম এই যিটো বালিচৰ এই মাটিৰ খেতিৰ আপোনাৰ উৰ্বৰতা ইমান বেছি আছে যিটো আপোনাৰ খেতিৰ কাৰণে উপযোগী আৰু ইয়াতে কোনো সাৰৰ প্ৰয়োজন নাই দেখুৱাই আছোঁ আপোনাৰ এই যিবিলাক সেই মাটিৰ হৈ আছে ইয়াতে সাৰ প্ৰয়োজন হোৱা নাই মাটিৰ ব্ৰহ্মপুত্ৰৰ যিটো পানী আহি যায় সেইটো পলস পৰি যায় আৰু সেই পলসৰ খেতি আপোনাৰ এইবিলাক এই দেখুৱাই আছোঁ ইয়াতে এই লাও আপোনাৰ পিছলৈকে আপোনাৰ 30 টকা 40 টকা বিক্ৰী হয় কিন্তু এওঁলোকে 10 টকা বা 12 টকাত এৰি দিব লগা হৈ আছে যিটো আচলতে তেওঁলোকৰ গুটি অৰিজিনেলৰ এটা গুটিৰ টেমাত আপোনাৰ 500-600 টকা আছে 600-700 টকা টেমাটো লাভ তাতে থাকে 100টামান গুটি তেওঁলোকৰ যিটো মজুৰি সেই তেওঁলোকে নাপায় এই মাধৱ বৰ্মনৰ মই দেখুৱাই আছোঁ এইটো আচলতে এই সতীশ বৰ্মনৰ খুলখালী হয় এওঁলোক দুজনে এইটো কৰে আৰু ইয়াতে এনেকৈ মাটিত আপোনাৰ জিকা এইবিলাক খেতি কৰি আচলতে এইবিলাক বিক্ৰী কৰে বিক্ৰী কৰি এওঁলোকে ঘৰখন চলি আছে কিন্তু ইয়াতে আপোনাৰ যদি কোৱা যায় আমাৰ যদি কৃষি বিভাগৰ পৰা বা হওক কিন্তু কোনো আচলতে সাহায্য পোৱা নাই কোনো হেল্প পোৱা নাই আৰু তেওঁলোকৰ এইটো কাৰণ হৈছে কি কৃষি মান্যতা দিয়া নাই কৃষকক মান্যতা দিয়া নাই কৃষকক মজুৰি দিয়া নাই কৃষকক যিটো পাব লাগে পোৱা নাই আৰু এয়া আপোনাৰ দেখুৱাই আছোঁ কলৰ বাগান এতিয়া মোৰ দাদা কলৰ বাগান দেখুৱাই আছোঁ আপোনাৰ এইটো পটলৰ উদি উঠাই আছোঁ এতিয়া পটলৰ উদি উঠাই আপোনাৰ পটল লগাৰ চেষ্টা কৰোঁ মোৰ বন্ধু এটা আছে এই পটলৰ উদি এইবিলাক আচলতে নিব আহিছে মোৰ ইয়াতে পটল ভাত কেৰেলা এইবিলাক তিতা কেৰেলা বিটাৰ গাঁত যিটো বিটাৰ গাঁত এইবিলাকৰ আচলতে পুলি বহুত আছে এইবিলাক আচলতে মোৰ দাদাৰ খেতি দাদাৰ তাৰমানে যোৱাবাৰ কৰিছিলে সেইবিলাক উদিবিলাক হৈ থাকে একবাৰ উদিটো থাকিলে আপোনাৰ এটা উদি পুতিলে আপোনাৰ বছৰে বছৰে খাই থাকিব পাৰে ইয়াতে কোনো হেৰি নালাগে আপোনাৰ চাঙি দি থৈ দিলে আপোনাৰ লাগি থাকে আৰু 12 মাহে আপুনি খাই থাকিব পাৰে এনেকুৱা আচলতে এইবিলাক পটল ঘৰতে কৰিব পাৰে আৰু এইটোৰ কাৰণে আচলতে দিয়া আছে আৰু এয়া ধানৰ খেতি এই ধানৰ খেতি আপোনাৰ এই দেউতাৰ জমিন আপোনাৰ যেতিয়া মই কৈছোঁ আপোনাৰ দেউতা পদ্মৰাম বৈশ্য এনে আচলতে ৰাইজে বাংকন বুলি জানে মই বাৰ ভিডিঅ'বিলাকত দেখাই আছোঁ এই ধাননি খেতি আচলতে মই ইয়াতে কৰিছিলোঁ মই চব খেতিয়ে কৰিছিলোঁ ট্ৰেক্টৰেৰে মই মোৰ ভিডিঅ'বিলাক চাব ট্ৰেক্টৰেৰে আপোনাৰ মই বেহাৰৰ পৰা আদি কৰি ৰঙালাও তিয়ঁহ যিবিলাক আমি চব খেতিয়ে কৰিছিলোঁ বিলাহীৰ পৰা বিনৰ পৰা গোটেই মটৰৰ পৰা গোটেই কৰিছিলোঁ কিন্তু মই যেতিয়া ডিউটিত গুচি আহোঁ আৰু তেতিয়া খেতিবিলাক নাথাকে গৰুৱে খাব ছাগলে খাব মানুহে নিব তেনেকুৱা কৰি নষ্ট হৈ যায় আৰু মই যিটো জাতি 4টাতে উঠি মই ট্ৰেক্টৰ লৈ যাওঁ 4টা বজাতে উঠি মই পাৱাৰ টিলাৰ লৈ যাই ট্ৰেক্টৰ হাল বাৰি মই ডিউটিত আহোঁ আকৌ 10টা বজাত আকৌ ডিউটি আহিব লাগে ল'ৰা ছোৱালী এইবিলাক কৰাৰ পিছতো মই যেতিয়া বস্তুটো সুৰক্ষিত নাই ছেফ নাই যেতিয়া চুৰ কৰি লৈ যায় সেইকাৰণে কৰা বাদ দিছোঁ দি আকৌ আপোনাৰ মিয়া সম্প্ৰদায়ৰ এজন ল'ৰাক মই দিছোঁ মাটিখিনি এগ্ৰিমেণ্টত দিছোঁ যে বছৰ চুক্তি আৰু সেইকাৰণে ইয়াতে আপোনাৰ অলপ ছেফ আছে তেওঁলোকে কৰিব পাৰিছে কিন্তু ওচৰ চুবুৰীয়াৰ পৰা আপোনাৰ হেম্পাৰ আছে কাৰণ এওঁ আচলতে আমি কৰ্ম কৰি খায় কিন্তু আমাৰ কিছুমান আছে তাৰমানে আমাৰ এইটো যদি কোৱা তাৰমানে জাতিক লৈ পেলাই কোৱা যায় যদি হিন্দু মুছলিম আপোনাৰ বঙালীয়ে কৈছে এতিয়া হিন্দী বেয়া পায় কোনোবাই কৈছে কোনোবাই বেয়া পায় এই পৰ্যায়টো চলি আছে কিন্তু ইয়াতে কোনো হেৰি নাই কাৰণ বঙালীয়ে কৰা ধান খেতিও যদি আপোনাৰ মাৰ্কেটত হিন্দুও খাব বামুণেও খাব ক্ষুদ্ৰও খাব আপোনাৰ ৰজাও খাব ৰাণীও খাব চবেই খাব তাতে বঙালীয়ে কৰা বুলি নাথাকে কিন্তু ইয়াতে ফিলিংছটো হৈছে কি বঙালীয়ে কৰি মাটিবিলাক খাই আছে এনেকুৱা ফিলিংছবিলাক হৈ আছে বাট যি কি নহওক সেইবিলাক মেটাৰ নহয় কিন্তু কথাটো হৈছে কি কৃষিৰ ওপৰত যেতিয়ালৈকে আপোনাৰ চৰকাৰে মনোনিৱেশ নকৰে যেতিয়ালৈকে তেওঁলোকক আগ্ৰহী নকৰে যিটো ডেকাচামক আগ্ৰহী নকৰে খেতিৰ ওপৰত ভূমিক যদি সুৰক্ষা নিদিয়ে ইণ্ডাষ্ট্ৰীত যদি মাটিবিলাক ইণ্ডাষ্ট্ৰীলৈ আপোনাক কনভাৰ্ট কৰি নকৰে তেতিয়াহ'লে কৃষিভূমি যেতিয়া সুৰক্ষা থাকিব
নিবনুৱা সমস্যা সমাধান হ'ব দেশৰ অৰ্থনীতিত আপোনাৰ হেৰি হ'ব কিন্তু আগ্ৰহী কৰিব লাগিব তেওঁলোকক এনকাৰেজ কৰিব লাগিব ডেকা ল'ৰা এনকাৰেজ কৰিব লাগিব তেওঁলোকক চাকৰিমুখী নকৰে যদি ব্যৱসায়মুখী কৰে বা যদি এগ্ৰিকালচাৰত যদি আপোনালোকৰ মনোনিৱেশ কৰে তেনে দেশৰ লগতে স্বাস্থ্যৰ আপোনাৰ 100% আপোনাৰ সুৰক্ষিত থাকিব 100%। ইয়াৰ কাৰণটো দেশৰ অৰ্থনীতি আৰু আপোনাৰ স্বাস্থ্য এই কৃষিৰ লগত বহুত জড়িত হৈ আছে আপোনাৰ এই দেখাই আছোঁ আপোনাৰ এই কল ইয়াতে আপোনাৰ প্ৰত্যেক বিধৰে কল আছে আপোনাৰ যি কল লাগে আপোনাৰ মালভোগ লাগে জুৰমুনি লাগে আঠা কল লাগে পুৰা কল লাগে আপোনাৰ চব ইয়াত দেখাইছোঁ পটলৰ গছ স্প্ৰেড হৈ গৈছে বগাই গৈছে যোৱাবাৰৰে দেখাই আছোঁ এই পুতি দিবৰ কাৰণে লৈ যাব বিচাৰিছে শিঙি মেলি দিব এনেকৈ বহুতকে দিয়া গৈছে মোটামুটি প্ৰায় 15-20 জনক দিয়া গৈছে অলপমান ঘৰৰ বাৰীতে অলপ গোবৰ দি থৈ দিলে আপোনাৰ দুজনমান দিলে ঠানি দি থৈ দিলে জেং দিলে আপোনাৰ বগাই থাকে এইটো মালভোগ কল প্ৰত্যেক কলৰ আপোনাৰ হেৰি আছে কল আপোনাৰ ইয়াতে ভাল হেৰি হয় চব কলে আছে আপোনাৰ আৰু কল হ'ল সুফল সুফল আপোনাৰ কল যদি ৰেগুলাৰ যদি আপোনাৰ খাই থাকে আপোনাৰ যিটো কাম দিব এইটো আপোনাৰ ভাবিব নোৱাৰিব আপোনাৰ দেখুৱাই আছোঁ হয়তো কৃষিৰ ওপৰত সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি জনাব আপোনাৰ দেখাবৰ চেষ্টা কৰিম আকৌ এনেকুৱা ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম আপোনালোকে লাইক কমেণ্ট দিয়ে মোৰ আচলতে উৎসাহ যোগায় সেইটোৱে আচলতে মোৰ সেইটোৱে মোৰ উপহাৰ দেখাই আছোঁ আপোনাৰ সম্পূৰ্ণ চাব আমাৰ মোৰ ডাঙৰ দাদা উদ্ধৱ বসুৱে আপোনাৰ এইবিলাক লগাইছে এই দেখুৱাইছোঁ আপোনালোকক ইয়াৰ লেমু দেখিছে এতিয়া লেমু আপোনাৰ এটা 10 টকা এতিয়া লেমু 10 টকা আপোনাৰ লেমু আপোনাৰ দেখুৱাইছোঁ লেমু গছ হৈ গ'ল এই তোমাৰ বহুত হৈ গ'ল এয়া দেখাই আছোঁ এয়া পটল এইটো পটল আপোনাৰ 12 মাহে আপোনাৰ কৰি খাব পাৰে এয়া দেখাই আছোঁ কৃষক আপোনাৰ কৃষিৰ ওপৰত যদি আপোনাৰ মনোনিৱেশ কৰে কৃষকৰ যদি খেতিত আপোনাৰ যদি ভূমিত যদি সংৰক্ষণ থাকে কৃষি যদি আপোনাৰ যদি কৃষিভূমি যদি সংৰক্ষণ থাকে কৃষকৰ যদি কৃষি কৰিব পাৰে তেনেহ'লে আপোনাৰ এইটো আপোনাৰ অৰ্থনীতিৰ লগতে নিবনুৱা সমস্যাৰ লগতে আপোনাৰ ইয়াৰ দেখিছে আপোনাৰ এইবিলাক আপোনাৰ গাই গৰু আছে আপোনাৰ এইটো আপোনাৰ কৃষকৰ আপোনাৰ এইটোৱে ডাঙৰ হেৰি আপোনাৰ এই ঘাঁহবিলাক এই আপোনাৰ তলতে এইটো আছে ইয়াতে গৰু জাৰ্চি গাই আছে গাখীৰৰ কাৰণে হেৰি আছে কৃষকৰ বস্তুখিনিত মই এইটো কৈছোঁ যে কৃষকৰ বস্তুখিনি খালে আপোনাৰ বেমাৰৰ পৰাই হওক আজি যিমান ভাগ বেমাৰ হৈ আছে মানুহে বেছিভাগ বেমাৰ আচলতে খাদ্যৰ কাৰণে হৈ আছে খাদ্যত আমাক বেছিভাগ কেমিকেল ইউজ কৰে বেছিভাগে আপোনাৰ মাছ মাংস যিটো আপোনাৰ ব্ৰইলাৰ খায় কিবা খায় এইবিলাকৰ ওপৰত যদি আপুনি গুৰুত্ব দিয়ে এইবিলাক যদি কৰে ঘৰতে কৰিব পাৰে ইয়াতে বহুত মাটি নালাগে ঘৰতে আপোনাৰ টাবত হওক এনে কৰি খাব পাৰে ভাত কেৰেলা পটল এইবিলাক ইয়াতে কৰি খাব পাৰে দেখুৱাই আছোঁ আপোনাৰ এইটো আপোনাৰ ৰঙালাও আপোনাৰ ইয়াৰে এইটো আপোনাৰ আগটো খোৱাৰ কাৰণে যিটো আমি শাক বুলি কয় এইটো আচলতে গোটৰ কাৰণে কৰা নাই এইটো আগটোৰ কাৰণে এইটো ইয়াতে কাটি দিয়া হ'ব কাটি দিলে ইয়াৰে ব্ৰাঞ্চ হ'ব এইবিলাক ব্ৰাঞ্চ অজস্ৰ হ'ব এনেকুৱা ব্ৰাঞ্চ হ'ব এইবিলাক ব্ৰাঞ্চ হ'ব যিমানে কাটিব সিমানে হ'ব এইটো যিমানে কাটিব সিমানে হ'ব আৰু এইটো আপোনাৰ আচল পুষ্টিকৰ খাদ্য আপোনাৰ যিটো এইটো দেখাই আছোঁ আৰু এইটো আপোনালোক কমেণ্ট কৰি জনাব এইটো জনাব আপোনাৰ
কিছুমানে জিকা বুলি কয়, কিছুমানে ফুল বুলি কয়, কিছুমানে কিবা বুলি কয়। আৰু আচলতে এইটো আচলতে কি গছ আপোনালোকে জনাব, দেখাই দিছোঁ আৰু দেখুৱাই আছোঁ। এইটো ৰঙালাও আৰু এইটোৰে এইটো ৰ'দ হৈছে, এইটো আচলতে ইয়াতে পুতি দিব লাগে। এইটো আচলতে মাটিত পুতি দিব লাগে। মাটিত দিয়াৰ পিছত ইয়াৰ পৰা আকৌ এইটো হেৰি ইয়াৰ পৰা আকৌ ব্ৰাঞ্চ ওলাব। এইটো ওলাইছে, পুতি দিব লাগে। আৰু ইয়াতে গোবৰ দিলে আপোনাৰ ইয়াৰ এইটো আপোনাৰ ডেইলি আপোনাৰ শাকটো যিটো আপোনাৰ ভেজিটেবলটো ইয়াতে দি থাকিব। এইটো লাও এইবিলাক এইটো আপোনাৰ এই টাবতে হৈ আছে, আপোনাৰ এই টাবটোতে হৈ আছে। এইটো ফুলৰ লগত এই খেতি চতালতে বস্তু বেয়া লাগছে নেকি? ভাল লাগছি। এই খেতি পথাৰতে ভাল লাগছি। এই দেখি ক'ত বিলাহী ক'ত লাগি আছে দেখিছে? এইকেইটাৰ বিলাহী কিমান লাগি আছে? কিমান খা লাগে যদি নি বিলাহী কিমান লাগে নি লাগে নে বিলাহী? তলটো চাফা। এইকেইটা দেখিছে বিলাহী? এই বিলাহী দেখছে পকি আছে গৈ বিলাহী গোটাই। কাঠ আছে নে ইয়াতে না পুৰা লাগে দিবা দিবি ভালকে তে লাগে দিকে যা। এইটো পুদিনা, এইটো পুদিনা, এইটো বেঙেনা আপোনাৰ দেখাইছোঁ। আপোনালোকক দেখাইছোঁ এইটো কাৰণে দেখাইছোঁ যে ঘৰতে আপোনালোকে কৰি খাওক, আপোনালোকে বেমাৰৰ পৰা যদি বাচি থাকক। এইটো কাৰণেহে আচলতে দেখাই আছোঁ। এইবিলাক দিব পৰা নাই, মাটিতে বগাই গৈছে। এইটো কাৰণে লাগিছে আপোনাৰ এইবিলাক দেখাইছোঁ। এয়া এই দেখিছে আপোনালোকে এনেকৈ লাগি আছে এইবিলাক। ঘৰতে কৰি খাব পাৰে। এইটো কোমোৰাৰ পুলি আপোনাৰ বহুতে চিনি নাপায়। এইটো কোমোৰা আপোনাৰ, এইটো মানমুনি, এইটো আপোনাৰ ৰঙালাও, এয়া বেঙেনা দেখাইছোঁ। ইয়াৰ ওপৰতে আপোনালোক দেখাই আছোঁ। ইয়াৰ ওপৰতে আপোনাৰ এয়া লাগি আছে, এইবিলাক লাগি আছে দেখাইছোঁ। এইবিলাক লাগি আছে। এইডাল মোমাই তামুলী আপোনাৰ ডেইলি আপোনাৰ 5-6টা আপোনাৰ ডেইলি কৰি খাব পাৰে। দেখিছে এইটো অমৃতৰ দৰে কাম দিব। আপোনাৰ ইয়াতে হৈছে, আপোনাৰ এইটোতে হৈছে। এইটো দেখাইছোঁ। এইডাল গছ, এইটো এতিয়া ক্লেম্বাৰ হয়। এইডাল গছ দেখাই আছোঁ। ইয়াৰ পৰা আপোনাৰ ইয়াতে আপোনাৰ হৈ আছে, বগাই আছে দেখাই আছোঁ। আপোনাৰ গোটেই সম্পূৰ্ণ এই গছডাল আপোনাৰ এই লতা ঘূৰি আছে আৰু ইয়াতে অজস্ৰ লাগি আছে। ইয়াতে বহুত মাটিৰ প্ৰয়োজন নাই আপোনাৰ। এটা ঘৰতে আপোনাৰ কৰিব পাৰে। এতিয়া ভাত কেৰেলা আপোনাৰ যদি লগা আৰম্ভ কৰিছে আপোনাৰ, এয়া দেখিছে আপোনালোকে এই ভাত কেৰেলা উদিবিলাক মই আপোনাৰ মানুহক তাৰমানে যাক লাগে মই মাটিত লৈ যাব দিওঁ। প্ৰত্যেকে আপোনাৰ কৰি খাব পাৰে। পাণ তামোলৰ গছ আপোনাৰ এতিয়া আপোনাৰ মানি প্লেণ্ট বুলি যি কয়, ইয়াৰে এটা পাতৰ দাম হ'ল আপোনাৰ 3 টকা। এক পাত পাণৰ মুঠাৰ দাম 20 টকা 30 টকা হয়। 12 খিলা থাকে, 22 খিলা থাকে, তেনেকুৱা আপোনাৰ এই পাণৰ দাম। মানি প্লেণ্ট কোনটো আপোনাৰ মানি প্লেণ্টটো এইটো আপোনাৰ পাণ এক পাতৰ দাম 3 টকা। আপোনাৰ এক পাত পাণৰ দাম 3 টকা যদি আপুনি কয়, আপোনাৰ এইটো এটা বেলেগ প্ৰজাতিৰ বিলাহীটো এই এটা বেলেগ। আপোনাৰ আগত এটা দেখাইছোঁ, সেইটো বেলেগ আছে আৰু এইটো বেলেগ আছে। এইটো বেলেগ ধৰণৰ বিলাহী। এইটো পকি আছে, এইবিলাক গছতে পকি আছে। চৰাই চিৰিকটি খাই আছে। এখন বিলাহী কিমান খাব আপোনাৰ? এইকেইডাল বিলাহী হ'লে আপোনাৰ ঘৰখনত আপোনাৰ
প্ৰয়োজন নাই আপোনাৰ ভিটামিন চি কাৰণে আপোনাৰ যিটো ইয়াতে আপোনাৰ বিলাহী যিটো আপোনাৰ খাদ্য দিব বেলেগে দিব নোৱাৰে দেখাই আছোঁ গোটেই পকি আছে ৰেগুলাৰ আপোনাৰ ছিঙিব লাগে খেতি আপোনাৰ এই বাৰিষা কালত আপোনাৰ এই বেঙেনা খেতি আপোনাৰ লাগিছে আপোনাৰ এই ফাৰ্ষ্ট প্ৰথম লাগিছে আপোনাৰ দেখিছে এই লাগা আৰম্ভ কৰিছে দেখাই আছোঁ মই আগতে এটা ভিডিঅ' দেখাইছিলোঁ ইন্ট্ৰডাকশ্যন প্লেন মোৰ ভিডিঅ'টোত আপোনালোকে চাইছে এই প্লেনডালৰ কথা সুধিছিলোঁ এই প্লেনডাল আপোনালোকে যদি চিনি পায় এই প্লেনডালৰ কথাটো আপোনালোকক সুধিছিলোঁ আৰু আপোনাক আজি মই আকৌ ভিডিঅ'টো আপোনালোকৰ কাৰণে ৰাখিলোঁ এই গছডালৰ নামটো ক'ব লাগে এইটো লোকেল বিলাহী এইটো বেলেগ বিলাহী এইটো ডাঙৰ বিলাহী জাত আপোনাক দেখুৱাইছোঁ এইটো বিলাহী আপোনাৰ এইবিলাক পকি আছে দেখিছে